নমস্কাৰ। মৃত্যুঞ্জয় মন্দিৰ আহিছিলোঁ, এয়া আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ। মৃত্যুঞ্জয় মন্দিৰত এয়া আপোনাৰ গৈছোঁ আৰু এইকেইটা আমাৰ ছাৰ এই কওঁ কি কওঁ খবৰ দিছা নেকি? ক'ব লাগিব আমি এটা ফটো দিম, ফটো দৰ্শন কৰা হৈ গ'ল। এতিয়া ফটো ৰাতি 12টাৰ পৰা আমাক কিবা সাহায্য যদি দিব, বহুতখিনি কিছু সাহায্যৰ পৰা লাইন ধৰি আছোঁ। ৰাতিপুৱা 5টা বজাত দৰ্শন 5টা বজাত নহয়, 4:30। ৰাতি 12টা বজাৰ পৰা লাইনত থাকি 4:30টাত দৰ্শন হৈছে। দৰ্শনটোতো জানেই, হেঁচা ঠেলা। এই হেঁচা ঠেলা কৰি আৰু আমি দৰ্শন কৰি আহিলোঁ। এইটো মহামৃত্যুঞ্জয় মন্দিৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু দৰ্শনাৰ্থী কিমান আছে আপোনালোকে চাওক। মন্দিৰৰ ওপৰৰ ছাইডত দেখি বহুত দৰ্শক আছে, আহি আছে, চাব আহি আছে। এনেকৈ চাই থাকিব ভিডিঅ'বিলাক আৰু ইয়াত মন্দিৰ চাই থাকিব। দুই এজনৰ লগত কথা পাতিব চেষ্টা কৰিম যদি সকলোৱে ক'ব বিচাৰে। দাদা এজনে আৰু এই ভিডিঅ' কৰি আছে, মৃত্যুঞ্জয় মন্দিৰ চেষ্টা কৰিছোঁ। ওলাই যাওঁ দেখিবলৈ চেষ্টা কৰিছোঁ। এই এখন আপোনালোকৰ মহামৃত্যুঞ্জয় মন্দিৰ। অংগনবাদী বিস্কুট দিছোঁ। অংগনবাদী বিস্কুট ওলাই আহি আছোঁ আমি ওলাই আহিছোঁ। বল মন্দিৰৰ পৰা ওলাই আহিলোঁ। ওলাই আহি আৰু বাহিৰত একদম চব বাহিৰত ওলাই আহিছোঁ আৰু বাহিৰৰ এই ওচৰত দেখি হৈছে ফিল্ডত আৰু কিমান লাইন আছে আপোনালোকক দেখাব চেষ্টা কৰিম। লাইনটো কিমান দেখুৱাবলৈ চেষ্টা কৰিম। চাই থাকিব ভিডিঅ'টো চাই থাকিব। ভগৱান হৰ হৰ মহাদেৱ আৰু এই শিৱশংকৰ আৰু এটা পৰিৱেশ চেষ্টা কৰিছোঁ। তেওঁলোকৰ ধূপ চাকিবিলাক তাত মেইন শিৱলিংগৰ ওচৰত ধূপ চাকি জ্বলাব দিয়া নাই আৰু ধূপ চাকি জ্বলোৱাৰ কাৰণে এইটো ইয়াত ব্যৱস্থা কৰি দিছে। আপোনালোকে চাওক, সকলোৱে ধূপ চাকিবিলাক জ্বলাই আছে। ধূপ চাকি জ্বলোৱাৰ কাৰণে ইয়াত ব্যৱস্থা দিছে আৰু মন্দিৰটো ইয়াৰ পৰা যে মন্দিৰটো আপোনালোকে কেতিয়াবালে আহিলে চাই ল'ব। ধূপ চাকি জ্বলোৱাৰ কাৰণে এক্সট্ৰা জেগা আছে আৰু মন্দিৰৰ শিৱলিংগত অকল পানী ঢালিব এৰিছে। তাৰ মন্দিৰৰ ভিতৰত কোনো ধৰণৰ ধূপ চাকি জ্বলোৱাটো বন্ধ আৰু সেইকাৰণে ধূপ চাকি জ্বলোৱাৰ কাৰণে এইখিনি জেগা আছে। দূৰৰ পৰা অলপ দেখাইছোঁ কেনেকুৱা লাগে আহিলে। এতিয়া ওলাই আহিলোঁ প্ৰায় তাৰপিছত দূৰৰ পৰা অকণমান দেখুৱাবলৈ চেষ্টা কৰিম সকলোকে। এতিয়া 5টা বাজিল, ৰাতিপুৱা 5টা বাজিল আৰু পিছফালে দেৱাদিদেৱ মহাদেৱ মৃত্যুঞ্জয় মন্দিৰ আৰু এতিয়ালৈকে লাইন আছেই, কিন্তু এতিয়ালৈকে লাইন আছেই। আমি 12টা বজাৰ পৰা ৰাতি লাইন পাতিছিলোঁ আৰু 4:30টাত দৰ্শন হৈছে আৰু 4:30টাত দৰ্শন হোৱাৰ পিছত এতিয়াও বৰ্তমান লাইন আছে। আমাৰ এইটোৱে ভাল লগা, আমি অহা টিমত ফাৰ্ষ্ট দৰ্শন কৰিছিল। হেঁচি ঠেলি যাই হ'লেও ফাৰ্ষ্ট দৰ্শন।
মাছ দৰ্শন কিন্তু আমি একেলগে আহি আমি বহুত দেৰি কৰিব গৈছোঁ 12:30 পৰা লাইন পতা কথাটো এতিয়া হয়তো কিমান লাইন আছে এতিয়াও লাইন আছে শ্ৰীলংকালৈকে আছিলে লাইনটো একদম বাহিৰৰ লগি আছে আপোনালোকে চাই থাকিব লাইনটো একদম বাহিৰৰ লগি আছে চাই থাকিব ইমান হেৰি আছে চব লাইন পাতি আছে আমি দৰ্শন কৰি আহিলোঁ ৰাস্তাটোতো পুৰা গোটেই ৰাস্তাটোতে লাইন গোটেই ৰাস্তাটোত লাইন এতিয়া আমি আকৌ পিলপিলিত নগাঁও যাব লাগিব নগাঁৱৰ পৰা ট্ৰেইন আছে আমি এতিয়া ওলাই আহিছোঁ ওলাই আহি নগাঁৱলৈকে যাম পিলপিলিৰ পৰা নগাঁৱৰ পৰা গুৱাহাটীৰ পৰা পাঠশালা নহয়তো টিহু এইখিনি জেগা যাব লাগিব দেৰি হ'ব যাই পোৱাতে দেৰি হ'ব মোটামুটি ৰাতি 7টামান বাজিব কাইলৈ দৰ্শন কৰিলে কেনেকুৱা লাগিলে ভাল লাগিলে দিয়ক আমি ওলাই আহিছোঁ ইয়াতে মাল লৈছিলোঁ আৰু দোকান বেগ চেগবিলাক থৈছিলোঁ এতিয়া বেগবিলাক ল'ম বেগ আছিলে আমাৰ বাইদেউ এতিয়া অঁ ওলাই দিয়ক আমি ইয়াত লৈ ল'ম আৰু চপ্পলবিলাক থৈ দিছিলোঁ চপ্পলবিলাক আছে কিন্তু দেই কোনো লৰা নাই যেনেকৈ থৈছিলোঁ তেনেকৈ চপ্পলবিলাক আছে আৰু কোনোবা আহিলে আৰু এখন ঘৰত আহিব আৰু চবখিনি সুবিধা কৰি দিয়ে আৰু ये बोल रहा हूँ बहुत शुक्रिया आपका